বিলাসীপাৰাত হেলিকপ্টাৰ যোগে উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বিলাসীপাৰাত নিৰ্বাচনী সভা প্ৰচাৰ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ্য যে স্থানীয় বিজেপি দলৰ নেতা কৰ্মীৰ সহ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন পদবীধাৰী ব্যক্তিসকলে সভাখনত উপস্থিত থাকে প্ৰাপ্ত বাতৰি মতে সভাত হাজাৰ হাজাৰ মানুহৰ ব্যাপক সমাগম হোৱা বুলি জানিব পৰা গৈছে মন কৰিবলগীয়া যে বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলক লাখপতি বাইদেউ বনাব বুলি সভাখনত মুখ্যমন্ত্ৰীজনে সদৰি ক'লে লগতে এজেপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে প্ৰণিধানযোগ্য এই যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনে ঘৰে ঘৰে অৰুণোদয় ঘৰে ঘৰে ৰেচন কাৰ্ড দিয়াৰ কথা ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে কলেজত নামভৰ্তি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বছৰিকা বৃত্তিৰ ব্যৱস্থা বিনামূলীয়া কৰি দিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেষত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদৰ প্ৰাৰ্থী জাভেদ ইছলামক হাতীৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় বিলাসীপাৰাৰ পৰা হাছেন আলী জুদাৰৰ ৰিপৰ্ট পাব্লিক টিভি অসম সকলোৰে খবৰ ভাল মোৰ লগত কব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী বিজেপি এজিপি সবে নাচিবি পুৰা সবে নাচিব দে বাবা এতিয়া গানটো লগা ধুনীয়া কৰি দুর্নীতি